আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কুৱেশ্যন বেংক 2025 ক্লাছ 10 তোমালোকৰ জেনেৰেল সায়েন্সৰ অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ যোনে তোমালোকে ভাবা যে এমসিকিউ কমন পেলাবা তো এমসিকিউ কমন মই ইয়াতে দিছো আৰু গোটেই ক্যালেন্ডাৰ ওয়াইজ একাডেমিক ক্যালেন্ডাৰ মতে যিকিটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সাম 2024 আছে সেইকিটা গোটেইকিটা মই এইটো ভিডিঅ'ত সলিউশন কৰি দিছো তো তোমালোকে ভালকে চাবা আৰু তোমালোকে এইখিনি যদি পঢ়ি যোৱা নিশ্চয় এমসিকিউ তোমালোকক কমন পৰিব এটো 100%। এইটো তোমালোকৰ বিজ্ঞানৰ চেপ্টাৰ কিটা নাম শুনি লোৱা জিনকিটা চেপ্টাৰ হাফ ইয়াৰলি এক্সামত আহিব তোমাৰ চেপ্টাৰ নম্বৰ 1 আহিব চেপ্টাৰ নম্বৰ 2 আহিব চেপ্টাৰ নম্বৰ 5 চেপ্টাৰ নম্বৰ 6 চেপ্টাৰ নম্বৰ 7 চেপ্টাৰ নম্বৰ 9 চেপ্টাৰ নম্বৰ 10 চেপ্টাৰ নম্বৰ 11 আৰু চেপ্টাৰ নম্বৰ 14 এইকিটা চেপ্টাৰৰ গোটেই এমসিকিউ মই ইয়াতে সলিউশন কৰিছো মই তোমালোকে এটা চেপ্টাৰ চাই যোৱা এটো খালি অকল হাফ ইয়াৰলি এক্সামৰ কাৰণে নহয় এটো এসএসএলসি এক্সাম প্ৰি ফাইনাল সবৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এইকিটা সনত প্ৰিভিয়াস ইয়াৰত আহা কুৱেশ্যনবোৰ হয় আৰু এইকিটা বহুত ইম্পৰ্টেন্ট তো এমসিকিউবোৰ তোমালোকে চাই যোৱা তো ইয়াতে মই কুৱেশ্যনবোৰ পঢ়ি নিদিও বহুত দীঘল হৈ যাব ভিডিঅ'টো যেহেতু আমি 9টা চেপ্টাৰৰ এমসিকিউ এইটো ভিডিঅ'তে আলোচনা কৰিম তো তোমালোকে চাই যোৱা ইয়াতে মই ৰাউন্ড কৰি দিছো আৰু ভিডিঅ'টো যিমান পাৰা শেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গলৈ সবে উপকৃত হ'ব। এই 9টা এমসিকিউ আছিল চেপ্টাৰ নম্বৰ 1 তোমালোকে চেপ্টাৰ 2 টো চোৱা তো চেপ্টাৰ 2 এচিড আৰু ক্ষাৰক এটোৰ পৰা তোমালোকে এমসিকিউবোৰ চাই লোৱা তো ইয়াতে এটাও ভুল নাই একেবাৰে 100% শিওর তোমালোকে এইকিটা এমসিকিউ মই চিন দি দিছো তো তোমালোকে এবাৰ হলে এক্সামৰ আগত চাই যাবা এতিয়া চেপ্টাৰ 5 টো চোৱা চেপ্টাৰ 3 আৰু 4 টো মই আলোচনা কৰা নাই চেপ্টাৰ 3 আৰু 4 টো যেহেতু হাফ ইয়াৰলি এক্সামত নাহে তাৰ পিছত আমি আলোচনা কৰিম পিছৰ ভিডিও 5 নম্বৰ মৌল পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এটো চাই লোৱা এমসিকিউবোৰ এইকেইটা এমসিকিউ ভালকে তোমালোকে চাই যাবা যিকোনো এমসিকিউ নাহক কিয় এনেকুৱাই হ'ব ইয়াতকে টাফ হ'ব নোৱাৰে এইকেইটা আছিল 5 নম্বৰ চেপ্টাৰৰ এতিয়া তোমালোকে 6 নম্বৰ চেপ্টাৰৰ কিটা চোৱা তো 6 নম্বৰ চেপ্টাৰৰ এমসিকিউবোৰ চাই লোৱা জীৱন প্ৰক্ৰিয়া এইটো চেপ্টাৰৰ পৰা এমসিকিউবোৰ চাই লোৱা এতিয়া তোমালোকে 7 নম্বৰ চেপ্টাৰটো চাই লোৱা আৰু এটা কথা তোমালোকক কৈ দিও পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্নসমূহ ইয়াতে বহুত এমসিকিউ বনাই দিয়া আছে তো মই এইকিটা সলিউশন কৰি থৈছো এই হাফ ইয়াৰলি এক্সামৰ পিছত হেতু হেনেকুৱাকে মানে সম্ভাৱ্য প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কাৰণ এবিলাকে আমাৰ লোকৰ এসএসএলসি এক্সামৰ কাৰণে আমাৰ এইকিটা বহুত ইম্পৰ্টেন্ট হয় খালি ইয়াতে 10-12টা কলে 10-12টাকে চালে নহব তো তোমালোকৰ হেতু ভিডিও মই ইয়াৰ পিছত বনাম তো তোমালোকে আগতে এক্সাম হাফ ইয়াৰলি এক্সামৰ কাৰণে এইকিটা চাই যোৱা ভালকে আৰু তোমালোকৰ এইকিটা সম্ভাৱ্য প্ৰশ্ন উত্তৰ লাগে যদি তোমালোকে কমেন্ট কৰিবা 7 নম্বৰ চেপ্টাৰটো চোৱা নিয়ন্ত্ৰণ আৰু সমন্বয় ইয়াৰ পৰা তোমালোকৰ এই এমসিকিউবোৰ ইয়াতে মই ৰাউন্ড দি দিছো শুদ্ধ আনসাৰ কিটা এইকিটা আছিল তো এতিয়া তোমালোকে 9 নম্বৰ চেপ্টাৰটো চোৱা বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোৰ পৰা তোমালোকে চাব পাৰা এমসিকিউবোৰ ইয়াতে আৰু এটা কোৱেশ্যন আছে তোমালোকে চোৱা 6 নম্বৰ কোৱেশ্যনটো এটো কোৱেশ্যন তোমালোকৰ অপচন 3 টো শুদ্ধ হ'ব তো চাই লবা এতিয়া 10 নম্বৰ চেপ্টাৰটো চোৱা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটো চাই লোৱা চেপ্টাৰ পৰা এমসিকিউবোৰ ইয়াতে এটা কোৱেশ্যন 4 নম্বৰ কোৱেশ্যনটো অবতল দাপনৰ গঠিত প্ৰতিবিম্ব সৎ সংকুচিত এটো সত্য সৎ বিবৰ্ধিত এটো সত্য সৎ অসৎ বিবৰ্ধিত এটো সত্য অসৎ সংকুচিতটো খালি সত্য নহয় তো ইয়াৰ আনসাৰটো মই কাৰেক্ট দিব পৰা নাই কাৰণ ইয়াতে প্ৰশ্নটো ভুলকে আছে তো তোমালোকে চাই লবা এটো এটো হে অপচনটো শুদ্ধ এইকিটা আছিল তোমালোকৰ ইয়াতে এমসিকিউ তোমালোকে 11 নম্বৰ চেপ্টাৰটো চাই লোৱা মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী ইয়াৰ পৰা তোমালোকে এমসিকিউবোৰ চাই লোৱা
এইকেইটা কুৱেশ্যন কমন পৰিয়ে থাকে, ৰিপিট হৈ থাকে MCQবোৰ, ভালকৈ চাবা। এইকেইটা MCQ আছিলে 11 নম্বৰ চেপ্টাৰৰ। এতিয়া তোমালোকে লাষ্ট চেপ্টাৰ 14 নম্বৰ চেপ্টাৰটো চাই লোৱা, শক্তিৰ উৎসসমূহ। এই চেপ্টাৰটোৰ পৰা তোমালোকে MCQবোৰ চাই লোৱা। এইকেইটা MCQ আছিলে। ইয়াৰ নেক্সট পেজত আমি চাওঁ। নেক্সট পেজত আমাৰ এইকেইটা আছিলে, তো এইখিনি আছিলে MCQ আৰু আমাৰ চিলেবাছ ৱাইজ এইখিনি আছে এইকেইটা চেপ্টাৰে। তো তোমালোকে ভালকৈ MCQবোৰ চাই যাবা। আৰু তোমালোকৰ যদি সম্ভাৱ্য MCQবোৰ তোমালোকৰ লাগে, মই আকৌ কৈ আছোঁ, তোমালোকে কমেণ্ট কৰিবা, মই নিশ্চয় ভিডিঅ' বনাম। তো থেংক ইউ। আৰু লাষ্ট কথাটো হ'ল তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ।